লহৰ কৃষ্ণৰ জৰিয়তে আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ বহু ইতিহাস প্ৰসিদ্ধ বুৰঞ্জী সমৃদ্ধ এখন স্থান অগ্নিগড়। এই অগ্নিগড়তেই বহু ইতিহাস লুকাই আছে। সেয়ে আমি লখিমপুৰ জিলাৰ নাওবৈচাৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন ছাত্ৰ ছাত্ৰীসকলক লৈ এই স্থান দৰ্শন কৰিছিলোঁ। আহক আজি আপোনালোকেও এই স্থান দৰ্শন কৰক। ইতিমধ্যে আপোনালোকক আমি অগ্নিগড়ৰ ভিতৰলৈ সোমাই লৈ আহিছোঁ। এয়া অগ্নিগড়ৰ ভিতৰচোৰা। ক্ৰমাগতভাৱে এই খটখটিয়েদি গৈ য'ত উষা অনিৰুদ্ধক বন্দী কৰি ৰখা হৈছিল, সেই স্থান আমি পামগৈ। অতি সুন্দৰ স্থান। এবাৰ আহিলেহে অনুভৱ কৰিব পাৰি এই স্থানৰ সৌন্দৰ্য। বান ৰজাৰ জীয়ৰী উষাক হৰণ কৰি নিবৰ বাবে অনিৰুদ্ধ যেতিয়া এই স্থানলৈ আহিছিল, চিত্ৰলেখাই লৈ আহিছিল যেতিয়া বান ৰজাই লগ পোৱাৰ পাছত চাৰিওফালে জুইৰে বেৰি মাজত গড় স্থাপন কৰি কোনো তালৈ যাব নোৱাৰাকে এটা কোঠৰীৰ ভিতৰত উষা আৰু অনিৰুদ্ধক আবদ্ধ কৰি ৰাখিছিল। সেই স্থান আমি আহি পাইছোহি। এয়াই সেই মূল স্থান। স্থানৰ সৌন্দৰ্যতা অনুভৱ কৰিবলৈ আপুনি দেখিছে সেই খটখটি মাজেৰে আকৌ বহু ওপৰলৈ উঠি যাব পাৰি আৰু তাৰ পৰা আপুনি সম্পূৰ্ণ তেজপুৰখনৰ চৌদিশ বহু দূৰৈত থকা মোৰাবুৰী দলং সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰি। আমি আপোনালোক লৈ আহিছোঁ। আকৌ ক্ৰমাগতভাৱে আমি ওপৰি উঠিলে ইয়াৰ ওপৰৰ পৰা আমি ব্ৰহ্মপুত্ৰৰ দেখা পাইছোঁ। এইখিনি চালে আপোনালোকে দেখিব ভোমোৰাগুৰি দলং। এইখনেই সেই ভোমোৰাগুৰি দলং। ইয়াৰ পৰা সুন্দৰভাৱে চাব পাৰি। লগতে তেজপুৰৰ যি সৌন্দৰ্য, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য
ওপৰত তললৈ চালে তেনেধৰণে দেখা পোৱা যায়। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে নগৰৰ সৌন্দৰ্যও ইয়াৰ পৰা উপভোগ কৰিব পাৰে। এয়া তেজপুৰ চহৰখন। আমি তললৈ নামি আহিম। পাহাৰটোৰ বিভিন্ন স্থানত বুৰঞ্জীৰ লগত জড়িত থকা আমাৰ ইতিহাস, কেইবাটাও আলোকচিত্ৰ অংকন কৰি ৰখা হৈছে। সেয়া শিলত কেনেধৰণে কাটি আমাৰ স্মৃতিবোৰ জীয়াই ৰাখিছে, এয়া ঊষা আৰু অনিৰুদ্ধৰ স্থানত চিত্ৰলেখাই ঊষাক অনিৰুদ্ধৰ বিষয়ে কৈ থকাৰ দৃশ্য। তাৰপিছতে এয়া অনিৰুদ্ধক উদ্ধাৰ কৰিবৰ কাৰণে হৰি আৰু হৰৰ মাজত হোৱা সেই যুদ্ধ, যি কাৰণে হৰিহৰৰ যুদ্ধ বুলি কোৱা হৈছিলে। মহাদেৱ শিৱ আৰু ভগৱান কৃষ্ণই এই যুদ্ধত নামিছিল। ইয়াৰ চিত্ৰলেখাই আনি ঊষা আৰু অনিৰুদ্ধক লগাই দিয়ে। তাৰ পাছতে আমি এই দিশেৰে গ'লে আকৌ সেই পাহাৰৰ বুকুতে খোদিত কৰা দেখিবলৈ পাম অন্য এক দৃশ্য। আহক এইপিনে আমি নামি যাওঁ। অকণমান জিৰাবৰ বাবে ইয়াত আসনৰ ব্যৱস্থাও আছে, য'ত বেংচতা বুলি কোৱা হয়। সেই বেংচতাৰ অনিৰুদ্ধক বান ৰজাই পৰাজিত কৰিব নোৱাৰি শেষত নাগপাশেৰে বন্দী কৰিছিল। সেই দৃশ্য ইয়াত নাগপাশৰ জৰিয়তে অনিৰুদ্ধক বন্দী কৰাৰ দৃশ্য। তাৰ পাছতে এয়া চিত্ৰলেখাই ঊষাক উৰুৱাই লৈ অহাৰ দৃশ্য। এই অগ্নিগড়তে যিহেতু চিত্ৰলেখাক ৰাখিছিল, চিত্ৰলেখাক ঊষাক ৰাখিছিল বান ৰজাই। সেই চিত্ৰলেখাই ৰাতি গোপনে গৈ অনিৰুদ্ধক ইয়ালৈ লৈ আহিছিল। তাৰপিছতে আমি এই দিশেৰে আকৌ তলৰ ফালে নামি আহিলে আৰু এটা স্থানত দেখা পাম মহাদেৱ শিৱৰ সেই কৈলাসৰ দৃশ্য। যিহেতু বান ৰজা আছিল শিৱভক্ত, সেয়ে তেওঁ প্ৰতিদিন শিৱ পূজা কৰিছিল। এয়া বান ৰজাই শিৱ পূজা কৰাৰ দৃশ্য। ইয়াৰ পাছতে আমি এই দিশেৰে তললৈ নামি অগ্নিগড়ৰ পৰা ওলাই যাম। অগ্নিগড়ৰ পৰা আপুনি পোনে পোনে
ওলাই আহি গণেশ ঘাটৰ দিশে যদি যায় তেতিয়াহ'লে পুনৰ ব্ৰহ্মপুত্ৰৰ কাষেৰে ব্ৰহ্মপুত্ৰৰ গাত লাগি থকা সেই গণেশ ঘাট, এয়া গণেশ ঘাটৰ দৃশ্য। সেই দৃশ্য উপভোগ কৰাৰ পাছত আপুনি একেটা দিশেৰেই যদি ওলাই আহে দেখা পাব এই গণেশ মন্দিৰ। গণেশ মন্দিৰৰ কাষেৰে সুন্দৰভাৱে সজ্জিত কৰি থকা এখন গেট আমি দেখা পামগৈ। এয়া গণেশ মন্দিৰ। আমি এই দিশেৰে ওলাই গ'লে এই গেটখন পোৱাৰ পাছতে কল পাৰ্ক, বহুত সুন্দৰভাৱে সজ্জিত এখন উদ্যান সেয়া দেখা পাম। আজি আপোনালোকক আমি সেই কল পাৰ্কক নোসোমাওঁ, কিন্তু আমি দেখুৱাইছোঁ যে এই পথেৰে আপুনি ওলাই আহি গেটখন পাৰ হৈ কল পাৰ্কত যাব পাৰিব। তাতো বহু বস্তু আছে, আমি আপোনাক পুনৰ অন্য এদিন সেই পাৰ্কৰ ভিতৰলৈ লৈ যাওঁ। আজি ইয়াৰ পৰাই আমি পুনৰ বিদায় মাগিছোঁ। আমাৰ চেনেলটো চাই থাকিব, লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাব। লগতে চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি যাব বুলি অনুৰোধ কৰিলোঁ। নমস্কাৰ।